ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ এই যাত্ৰাত আমি গম পাইছোঁ যে অসমৰ জনসাধাৰণৰ এটা ডাঙৰ সমস্যা হৈছে এই জল জীৱন আঁচনি। মানুহে কৈছে নল আছে পানী নাই, নল আছে জল নাই। তো ইমান যে কোটি কোটি টকা ক'ত গ'ল? আৰু দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিল যে উন্নয়নৰ ক্ষেত্ৰত অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাব, কিন্তু উন্নয়নৰ ক্ষেত্ৰত পৰা নাই। কিন্তু জল জীৱন আঁচনিত যিমান কেলেংকাৰী হৈছে, আজি এই ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন এতিয়া 2 নম্বৰ স্থানত আছে। মানে আটাইতকৈ কেলেংকাৰী কৰা ৰাজ্যৰ ভিতৰত অসম 2 নম্বৰ স্থানত। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ ঘনিষ্ঠ থকা মন্ত্ৰীৰ আজি তেওঁলোকৰ ফলাফল। সেইকাৰণে আজি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি ৰাইজে এইখিনি কথা ক'বলৈ সাহস পাইছে, নহ'লে আগতে সাহসটো নাছিল। যিহেতু ৰাইজে কিবা ক'লেই বিজেপি দলে পুলিচ পঠাই দিয়ে, বিজেপি দলে তেওঁলোকৰ দোকান বন্ধ কৰি দিয়ে, বিজেপি দলে ভাবুকি দিয়ে। কিন্তু এতিয়া যেতিয়া ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ হৈছে, ৰাইজ এতিয়া ওলাই আহিছে আৰু বিজেপিৰ অন্যায় আৰু কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতিবলৈ এটা সাহস পাইছে। সেয়া হ'ল আমাৰ উদ্দেশ্য যে পৰৱৰ্তী দিনত ৰাইজৰ কণ্ঠ আৰু সবল হওক আৰু ৰাইজক মজা দিয়াবোৰক ৰাইজে এবাৰ মজা দিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।